খটৰা সত্ৰ বিশেষভাৱে অবিভক্ত দৰং জিলাৰ লোকসকলৰ মুখে মুখে প্ৰচলিত এটি আধ্যাত্মিক অনুষ্ঠান। চিপাঝাৰৰ পৰা উত্তৰ-পশ্চিম দিশত প্ৰায় ১৩ কিলোমিটাৰ দূৰত অৱস্থিত এই সত্ৰখনৰ কথা হয়তো প্ৰায়ভাগৰেই জ্ঞাত। মাধৱদেৱৰ শিষ্য গোবিন্দ আতয়ে ১৫৬৮ চনত হেনো এই খটৰা সত্ৰখনৰ প্ৰতিষ্ঠা কৰিছিল। ঐতিহ্যমণ্ডিত এই খটৰা সত্ৰখনৰ পৰম্পৰাগতভাৱে পালনীয় উৎসৱ পাৰ্বণসমূহৰ এক সুকীয়া আসনো আছে। বিশেষকৈ খটৰা সত্ৰ বুলি ক'লে দৰং জিলাৰ মানুহৰ মনত আগতে পাছেতি উৎসৱটোৱে আহে। এই সত্ৰখন চাবলৈ বিভিন্ন স্থানৰ পৰা নিতৌ বহুতো ভক্তৰ আগমন ঘটে। সেয়ে ভক্তৰ সুবিধাৰ বাবে ব্যৱস্থা কৰা হৈছে চাইকেল আৰু গাড়ী থোৱাৰ বাবে ঠাই। এই সত্ৰখনক কেন্দ্ৰ কৰি বহুতো লোকবিশ্বাস আৰু পৰম্পৰা চলি অহা দেখা গৈছে। তাৰে ভিতৰত কলবন্ধা, শৰাই আগবঢ়োৱা, কাঠি বন্ধা নিয়ম ইত্যাদি। তদুপৰি ইয়াৰ চৌপাশৰ মনোমোহা পৰিৱেশটোৱে সত্ৰখনক আৰু অধিক আকৰ্ষণীয় কৰি তোলে। মুঠৰ ওপৰত দৰংবাসীৰ বাবে এক গৌৰৱৰ স্থল এই খটৰা সত্ৰ।